চেঙা সমষ্টিৰ আলুপতি অঞ্চলত এটি ব্যস্ত পথৰ দুৰৱস্থা। বৰষুণ দিয়াৰ লগে লগেই বোকাময় হৈ পৰে এই পথটো। বৰ্ষাকালৰ ছমা বোকা গছকি যাতায়াত কৰিবলগীয়া হয় অঞ্চলবাসীয়ে। পথটোৰ এনে অৱস্থাৰ বাবে অঞ্চলটোলৈ নাযায় এম্বুলেন্স সেৱাৰ গাড়ী। শতাধিক ছাত্ৰ ছাত্ৰীয়ে দৈনিক বোকা গছকি যাবলগীয়া হৈছে স্কুললৈ। যাতায়াতৰ নামত এক নৰক যান্ত্ৰণা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। শীঘ্ৰে পথটো পকীকৰণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে। এয়া আমি দেখুৱাইছো চেঙা সমষ্টিৰ আলুপতি অঞ্চলৰ এটি সদাব্যস্ত পথ আৰু পথৰ দুৰৱস্থা দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে এজাক বৰষুণ দিয়াৰ লগে লগে বোকাময় সদৃশ হৈ পৰে এই পথটো। বৰ্ষাকালত ছমা বোকা গছকিয়ে যাতায়াত কৰিবলগীয়া হয় অঞ্চলবাসীয়ে আৰু এই পথৰ দুৰৱস্থাক লৈ এতিয়া ক্ষোভ বুজাইছে স্থানীয় বাসিন্দাসকলে। খুবেই দুৰৱস্থা, মোটামুটি নজৰ দিয়া নাই। আমি তেখেতসকলকো আহ্বান কৰিছোঁ, কিন্তু আহিছে কৈছে মাত্ৰ খালি আমাক আশ্বাসে দিছে, কিন্তু আজিলৈকে এইপাছে মাতিব আমাক এইখন ৰাস্তাত পৰা নাই। বাইক বা গাড়ী মটৰবিলাক কি কৰে, যাব পাৰে নে নাই? শুকান